प्रतिदिन टाइমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো 2018 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠান। আজিৰ এই প্ৰথমটো অভিমত অনুষ্ঠানত আমি আপোনালোকৰ বাবে এজন বিশেষ ব্যক্তিক লৈ আহিছো। যদিও আজিৰ পৰা প্ৰায় 50 বছৰৰ পূৰ্বে তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছিল, আজি তেখেতৰ 50 সংখ্যক মৃত্যু দিনটোত এই কাৰণেই আমি সোঁৱৰণ কৰিব বিচাৰিছো ৰাজ্যখনৰ বৰ্তমানৰ যেটো শেহতীয়া পৰিবেশ পৰিস্থিতি এই পৰিবেশ পৰিস্থিতিৰ লগত সেই ব্যক্তিজনক সোঁৱৰণ কৰাটো খুবই জৰুৰী। এটা সাংঘাতিক সম্পৰ্ক আছে আজিৰ পৰিবেশ পৰিস্থিতিৰ লগত। 1920-30 চনতে যিখিনি কথা সেইজন মহান মনীষীয়ে কৈ গৈছিল, তেতিয়াই যদি অসমবাসীয়ে অসমীয়া জাতিয়ে সেই কথাখিনিক শ্ৰদ্ধাৰে ললেহেঁতেন, তেতিয়া হলে হয়তো আজিৰ অসমৰ পৰিবেশ পৰিস্থিতি এনেকুৱা নহলহেঁতেন। হয়, আমি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাই ক'ব বিচাৰিছোঁ, যিগৰাকী জাতীয়তাবাদী নেতাই এটা সময়ত অসমবাসীক এক সঠিক পথৰ সন্ধান দিছিল। আজি সেই পথটোত আমি খোজ কাঢ়িব নজনাৰ কাৰণেই হয়তো ক'ৰবাৰ পৰা ক'ৰবালৈ অসমবাসী গুচি গ'ল, যাৰ কাৰণে আজি জাতীয় অস্তিত্বৰ প্ৰশ্ন উত্থাপিত হৈছে, সংকট অহা বুলি সৰ্বত্ৰে চৰ্চা হৈছে। এনেকুৱা মুহূৰ্তত আজি যিহেতু তেখেতৰ 50 সংখ্যক মৃত্যুদিন, মই আকৌ কৈছোঁ অম্বিকাগিৰি ৰায়চৌধুৰী, যিগৰাকীক আমি অসম কিশোৰী হিচাপে জানো কওঁ, সেইগৰাকীৰ আজি 50 সংখ্যক মৃত্যুদিনটোত তেখেতক সোঁৱৰণ কৰি তেখেতে দেখুওৱা কিছু পথ, তেখেতৰ কিছু সৃষ্টিৰাজিক লৈ আলোকপাত কৰিব বিচাৰিছোঁ, বিশেষকৈ নতুন চামৰ কাৰণে। যিসকলক আজি ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ, মই এইখিনি মুহূৰ্তত চিনাকি কৰি দিওঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ সুযোগ্য কন্যা যোগব্বতা দত্ত আমাৰ আজিৰ অভিমতৰ অন্য এগৰাকী অতিথি। মই বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। বিশিষ্ট লেখক লক্ষ্মীনাথ তামুলী আমাৰ মাজত আছে। মই তামুলীদাৰ নতুন বছৰৰ ওলগ যাচিছোঁ আৰু আজিৰ অভিমতলৈ স্বাগতম জনাইছোঁ। আন এগৰাকী মননশীল লেখক তথা আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ সোঁৱৰণত গুৱাহাটীৰ তীৰ্থনাথ সভাগৃহত যিখন বিশেষ সভাৰ অনুষ্ঠিত হৈছিল, যিগৰাকী মূল বক্তা ময়ূৰ বৰাও আজিৰ এই অভিমতৰ অতিথি। ময়ূৰ বৰা ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা আবৃত্তি কৰিব বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া ডাঙৰীয়া, আপোনাকো মই স্বাগতম জনাইছোঁ। আৰু সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত দুগৰাকী বিশেষ ব্যক্তি ৰেণু গোস্বামীয়ে বিভিন্ন প্ৰান্তত কৰ্মশালা যোগেদি অম্বিকাগিৰিৰ গীত আৰু কবিতাৰ সন্দৰ্ভত কিছু সজাগতা আনিবলৈ চেষ্টা কৰি আছে, আৰু ৰেণু গোস্বামীকো আমি সেইকাৰণে আজি অভিমতৰ অতিথি কৰিছোঁ। বাইদেউ, মই আপোনাকো স্বাগতম জনাইছোঁ। আৰু অম্বিকাগিৰি ৰায়চৌধুৰী এটা বিশেষ গীত গাবৰ কাৰণে আমাৰ মাজত আছে চৈতালী চেল বাইদেউ, মই আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে মই যোগব্বতা দত্ত বাইদেউ, মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। 1885 চনত যিটো চনত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল, সেইটো চনতেই আপোনাৰ পিতৃদেৱতাৰো জন্ম হৈছিল। আৰু 1967 চনৰ আজিৰ দিনটোতে তেখেত চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আজি 50 বছৰ সম্পূৰ্ণ হৈছে তেখেতৰ মৃত্যুৰ। আজিৰ দিনটোত আমি তেখেতক এইকাৰণে সোঁৱৰণ কৰিব বিচাৰিছোঁ, অসমীয়া মানুহে যি কেইগৰাকী জাতীয়তাবাদী মানুহক পূৰ্বতে পাইছিল, তাৰ ভিতৰত অম্বিকাগিৰি ৰায়চৌধুৰী অন্যতম। আপুনি তেখেতৰ কন্যা হিচাপে আজি এই 50 সংখ্যক মৃত্যুদিনটোত মই যদি জীয়ৰী হিচাপে কিবা এটা ক'বলৈ কওঁ, কোনখিনি কথা এইখিনি মুহূৰ্তত আপোনাৰ মনলৈ আহিছে বা আপুনি ক'ব বিচাৰিব? আপুনি কিমান বয়সলৈকে দেউতাক লগ পাইছে? মই BA পঢ়ি থকালৈকে পাইছোঁ পিতাক, আৰু মই কনিষ্ঠ, আটাইতকৈ সৰু। পিতাৰ মানে শেষৰ বয়সখিনি মই পাইছোঁ, আৰু সেই সময়তো দেখিছোঁ সদায় মানে দেশৰ বা জাতিটোৰ বা অসমৰ ল'ৰা ছোৱালীৰ এই ভৱিষ্যত চিন্তা কৰিয়েই পিতাই সদায় নিজে সেইবিলাক বিষয়ে লেখা মেলাও কৰিছিল, আৰু বিভিন্ন ল'ৰা ছোৱালী আহিলে তেওঁলোকক সেইবিলাক কথাই কৈছিলে যে তোমালোক সচেতন হোৱা, কাৰণ সচেতন নহ'লে অসমীয়া জাতি ৰক্ষা নপৰে। আৰু তেওঁ এটা কথাত বেছি গুৰুত্ব দিছিলে যে আমাৰ মাটি, কৃষি, পথাৰ আৰু বজাৰ, এইখিনি যদি অসমীয়াই নিজৰ হাতৰ মুঠিত ৰাখিব নোৱাৰে, তেনেহ'লে অসমীয়া মানুহে স্থায়ীভাৱে দেশত তিষ্ঠি থকা টান হ'ব। আৰু সেই অৱস্থাটোৱে আজি হৈছে।
আৰু এইবিলাক ধৰণৰ চিন্তা পিতাই তেতিয়াই কৰিছিল আৰু আমিও কিছুমান চিন্তা বিশেষকৈ মোৰ বাইদেউ সুচিব্ৰতা ৰায়চৌধুৰী আৰু দাদা ভগগিৰি ৰায়চৌধুৰী পিতাৰ লগত এই ধৰণৰ কথা বাৰ্তাৰ লগত জড়িত লেখা মেলাও তেওঁলোকে ইয়াৰ ওপৰতে বহুত কৰিছিলে আৰু মানুহজনৰ এটা আদৰ্শ আছিলে গোটেই জীৱন জুৰিয়েই তেওঁ চিঞৰি গ'ল বা লেখামেলাও কৰিলে এই দেশৰ ভৱিষ্যত ভাবিয়েই বা দেশৰ কিবা এটা হওক বুলিয়েই কিন্তু কোনোদিনে তাৰ বিনিময়ত তেওঁ একো নিবিচাৰিলে বা নাপালেও মোৰ মনত আছে যেতিয়া 1950 চন তেতিয়া আমাক 50এই হ'ব বোধ কৰোঁ আমাক উচ্ছেদ কৰিছিল মই তেতিয়া 3-4 বছৰীয়া সেই সময়ত আমাৰ ঘৰ ভাঙি উচ্ছেদ কৰিছিল কাৰণ লিজ লোৱা মাটি আছিল আৰু পিতা ঘৰত নাছিল মিটিঙত গৈছিলে সেই সময়ত ৰাস্তাত দলিয়াই দিছিলে প্ৰেছ ঘৰ ভাঙি পেলাই কিতাপ পত্ৰ সব এক ধাৰাসাৰ বৰষুণ ৰাস্তাৰ নলাটো মোৰ এতিয়াও চকুৰ আগত কেতিয়াবা ভাহে মই যদিও 4 বছৰীয়া মান তথাপিও ভাহি উঠে কিতাপ পত্ৰবোৰ নলাত দলিয়াই দিছিলে আৰু সেইবোৰৰ বহুত উটিও গৈছিলে এনেকুৱা এটা অৱস্থা তাৰ পিছত জোৰ কৰি সানমাৰীৰ এই মাটিখিনি বিষ্ণুৰাম মেধি পিতাৰ সখী আছিল তেখেতক ক'লে যে মই এতিয়া ক'ত ল'ৰা ছোৱালী লৈ থাকিম গতিকে জোৰকে আহি পেলাই সানমাৰীৰ সেই মাটিখিনি চৰকাৰী আছিল পিতাই তাত বহিলে আৰু তাত যিখন টিনৰ চালিৰ ঘৰ কৰিছিল তাত পিতাই লেবাৰ হিচাপে নিজেই কাম কৰিছিল দাদাক লগাইছিল আৰু এজন অলপ আমাৰ আমি হেৰিত আছিলোঁ হেপী ভিলাৰ এটা ঘৰত ভাড়া আছিলোঁ তাৰ যিজন মালিক তেওঁ মানে আমাৰ দুৰৱস্থা দেখি তেওঁ আহি সহায় কৰিছিল তেনেকৈ এখন চালি সাজি আমি আছিলোঁ আৰু সেই চালি ঘৰত থাকোঁতেই বাইদেৱে 1953 চনত ACS পৰীক্ষা দি হাকিম হ'ল আৰু তেতিয়া ঘৰখনে আৰ্থিকভাৱে এটা সকাহ পালে গতিকে এই মানুহজনৰ যিটো জীৱনৰ যিটো দুৰ্যোগ সেইখিনি মই শেষৰ ফালে দেখিছোঁ কিন্তু বাইদেৱে যেতিয়া চাকৰিটো পালে তেতিয়া আমাৰ অকমান সকাহ হ'ল আৰু পিতাৰো এটা স্বস্তি পালে আপুনি কলেজীয়া ছাত্ৰী হৈ থাকোঁতেনে তেখেত ঢুকাইছে এটা জ্ঞান আৰু বুদ্ধি আপোনাৰ সেই সময়লৈ উদয় হৈছে যিহেতু স্পষ্টভাৱে মই যদি আপোনাক এনেকৈ কওঁ যে অম্বিকাগিৰি ৰায়চৌধুৰী যাক আমি অসম কেশৰী হিচাপে কওঁ আপোনাৰ দৃষ্টিত এজন পিতৃ আছিল নে এজন এটা বাক্যত যদি ক'বলৈ কওঁ আপুনি কি বুলি ক'ব যে এজন মৰমীয়াল দেউতা নে এজন আপোনাৰ উগ্ৰ জাতীয়তাবাদী লোক নে সঁচাকৈ জাতীয়তাবাদী নেতা নে কি তাৰমানে তেখেত আপোনাৰ দৃষ্টিত কি মই ক'বলৈ হ'লে তেখেত বৰ মৰমীয়াল পিতৃ আছিলে কোনোদিন আমি তেখেতৰ এটা মাৰ খোৱা নাই এটা থাপ্পৰ খোৱা নাই কিন্তু কিছুমান কথা তেখেতৰ বাধ্যবাধকতাৰ মাজত আমি চলিব লাগিছিল ডিসিপ্লিন আছিল ঘৰটোত ৰক্ষণশীল সমাজ এখনৰ পৰা তেওঁ বৰপেটা বৰ ৰক্ষণশীল এটা হেৰি পৰিবেশ বৰপেটাত তাতেই ডাঙৰ দীঘল হৈছিল কাৰণে তেওঁৰ চৰিত্ৰটো কিছুমান কথা আছিলে আৰু সেইবিলাক আমি মানি চলিলে তেওঁ খুব ভাল পাইছিলে আৰু আমি সেইমতেই চলিছিলোঁ কিন্তু তেওঁৰ যিটো স্বদেশ প্ৰেম সেইটো আমি অভিভূত হৈছিলোঁ সেই সময়তো কাৰণ দেশৰ প্ৰতি যিটো ভাল পোৱা সেইটো অকৃত্ৰিম নাছিল কেৱল নেতা হোৱাৰ বাসনাতে তেওঁ চিঞৰি ফুৰিছিল আজিৰ দেশপ্ৰেমিক নেতাসকলে যি ধৰণে সুবিধাবোৰ আদায় কৰিছে সংগঠন কৰিছে কিন্তু লুটিছেও সেই ধৰণৰ মনোবৃত্তি অম্বিকাগিৰিৰ নাছিল সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ মানুহ আছিল তেখেত মই আকৌ আপোনাৰ কাষলৈ যাম মই লক্ষীনাথ তামুলী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ 1920 চনৰ পৰা 1930 চনৰ ভিতৰত অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছিল আৰু সেই সময়ত 1926 চনত এইজন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেতিয়াই অসমীয়া সংৰক্ষণী সভা আৰু পৰৱৰ্তী সময়ত অসম সংৰক্ষণী সভা একেই তেতিয়া গঠন কৰিছিল যিখিনি কথা তেতিয়াই কৈছিল এতিয়া আজিৰ দিনত NRCক লৈ আমি যিটো পৰিৱেশৰ সূচনা কৰিছোঁ বা নিজৰ অস্তিত্বৰ সংকটক লৈ যি ধৰণৰ আমি আন্দোলন কৰিছোঁ গোটেই জাতিটো সংকটত পৰা বুলি যি ধৰণে সৰ্বত্ৰে চৰ্চা হৈছে তেওঁ কোৱা কথাবিলাক যদি গুৰুত্ব সহকাৰে লোৱা হ'লহেঁতেন আজি এনেকুৱা পৰিৱেশৰ সূচনা হ'লহেঁতেন নে কেতিয়াও নহ'লহেঁতেন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কেৱল লিখাৰ মাজতেই নহয় আমাৰ হোমেন বৰগোহাঁই লেখাতেই উল্লেখ আছিলে যে কটনৰ হোষ্টেললৈ গৈ লাখুটিডালেৰে খটক খটক বাৰাণ্ডাত খুন্দিয়াই বোলে এতিয়া ল'ৰাবোৰক অসমখন যে ৰসাতলে গ'ল তহঁতি ল'ৰাহঁত যাক সচেতন হ
কৈছে আনকি বিয়াই সবাহে ৰাস্তাই ঘাটৰ মানুহ পালে তাৰমানে অসমখন গ'ল গ'ল বুলি তাৰমানে সতৰ্ক কৰি দিছিল কিন্তু আমাৰ আপুনি হোমেন বৰগোহাঁইৰ নাম কোৱাৰ কাৰণে মই এটা কথা কওঁ বৰগোহাঁই ছাৰক পৰৱৰ্তী সময়ত তেওঁ কেইবাখনো চিঠিও দিছিল সেই চিঠিটো বহুখিনি কথা কিন্তু উল্লেখ কৰিছে বিষয়টো এইটো আছিল যে অসম আৰু অসমীয়া গ'ল তাক ৰাখিব লাগে কিন্তু সেই সকিয়নি কাণ দিয়া আমাৰ অগ্ৰজ হওক বা বুদ্ধিজীৱী হওক আমাৰ মাজত মই নেদেখিলোঁ কিন্তু কাৰণ লেখা মেলা কোনো ব্ৰতেই তাৰমানে অম্বিকাগিৰিৰ সমৰ্থনত কোনোবাই লিখা মই নাপালোঁ কোৱা মানুহ মই দেখা নাইকিয়া আজি আমি স্মৃতিচাৰণ কৰিছোঁ বিপদত পৰি স্মৃতিচাৰণ কৰিছোঁ কিন্তু সেই সময়ত অম্বিকাগিৰিক সমৰ্থন দিয়া মানুহ ওলাই নাহিল অসমৰ বুদ্ধিজীৱী সমাজও নাহিল তেওঁ যে এই মানুহটো পাগল নহয় অসমীয়া জাতিটোৰ ৰসাতলে যোৱাৰ ৰূপৰেখাডাল তেওঁ সন্মুখত স্পষ্ট তাৰ কাৰণেই তেওঁ চিঞৰ বাখৰ কৰিছে সেই ধাৰাটোক আমি আগুৱাই নিয়াটো দূৰৰে কথা তেওঁক আমি সমৰ্থন দিবলৈও অপাৰগ হ'লোঁ বংগভংগ আন্দোলনৰ সময়তো তেওঁ সন্ত্ৰাসবাদী বুলি এক প্ৰকাৰ অভিহিত কৰা হৈছিল সন্ত্ৰাসবাদী এইটো অৰ্থত তেওঁ এনাৰ্কিষ্ট বুলি কয় এনাৰ্কিৰ অৰ্থটো হয় মানে ৰাজনীতিত নৈৰাজ্যবাদৰ অৰ্থ হৈছে কি যে কোনো কেন্দ্ৰীয় শাসনৰ তাৰমানে বিৰোধী আছিল তাৰমানে সমবায় ভিত্তিত তাৰমানে গণতান্ত্ৰিক প্ৰক্ৰিয়াত হেৰি কৰে কিন্তু এটা নিৰ্দিষ্ট দল বা কোনোবা ব্যক্তিৰ শাসন তেওঁলোকে আচলতে অস্বীকাৰ কৰিছিল সেই অস্বীকাৰ কৰাৰ কাৰণ গান্ধীজীও তাৰমানে গ্ৰেটেষ্ট এনাৰ্কিষ্ট সেইদে টলষ্টয় এনাৰ্কিষ্ট আছিল সেইটো দিশৰ পৰাহে অম্বিকাগিৰি এনাৰ্কিষ্ট আছিল কিন্তু তাৰ লগতে তেওঁৰ লগত লগ লাগিছিল বংগভংগৰ সময়ত 1905 চনত যেতিয়া সশস্ত্ৰ বিদ্ৰোহেৰে ব্ৰিটিছক উৎখাত কৰাৰ প্ৰস্তুতি পশ্চিমবংগত আৰম্ভ হৈছিল তাৰ দ্বাৰা অসমত টিগুনা বৰুৱা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ লগতে আছিল গতিকে তেওঁলোক আচলতে অনুপ্ৰাণিত হৈছিল গৈ পেলাই তেওঁলোকে কিছুমান কামো কৰিছিল ধৰি লওক মানে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দীঘাই কলিতা আছিলে নেকি সেই সময়ত দীঘাই কলিতা নামটো লৈছিল দীঘাই কলিতা ছন্ম নাম লৈছিল তেওঁ ইয়াত যিটো আন্দা বাংলা বুলি কয় তাৰমানে আনন্দ বাংলা আছিল দীঘলী পুখুৰীৰ পাৰত যে হাইকোৰ্টখন হ'ল তাতে এটা ক্লাব ঘৰ আছিল ব্ৰিটিছ চাহাববোৰে তাত খেলিছিল গতিকে সেইটো মানে আনন্দ বাংলা গতিকে আন্দা বাংলা বুলি অসমীয়া মুখত আন্দা বাংলা হৈছিল আৰু কুচুমাই কোনে লিখিছে যে আচলতে চাহাববোৰে খেলিবলৈ গৈ তাৰমানে বইল কৰা কণী খাই চকুৰাব পেলাই দিছিল সেই কণী আছিল কাৰণে আন্দা বাংলা বুলি কৈছিলে গতিকে সেই খেৰৰ আছিল সেইটো জ্বলাই দিছিল আৰু ফুলাৰক আচলতে গুলিয়াইছিল গতিকে তেনেকুৱা ধৰণৰ কাৰণো হৈছিল সমৰ্থন নহ'ল কাৰণে নেপালে কাৰণে পাছত তেওঁ অন্তৰীণ হ'ব লগা হ'ল অসমীয়া সমাজে তেওঁক সমৰ্থন কোনো নোলাল তাৰমানে আচলতে বোধকৰি এনেকুৱাও হ'ব পাৰে যে ইমান সংৰক্ষণশীল অসমীয়া সমাজ আছিল সেই সময়ত আচলতে হঠাতে তাৰমানে দিয়া সন্ত্ৰাসবাদৰ বা সশস্ত্ৰ সংগ্ৰামৰ মানে আহ্বানটোক সমৰ্থন জনাব পৰা ধৰণৰ পৰিস্থিতি অসমত সেই সময়ত সৃষ্টিয়ে হোৱা নাছিল বা ৰাজনৈতিক চেতনা মানে অসমীয়া মানুহৰ মনত উদয় হোৱা নাছিল যাৰ কাৰণে অম্বিকাগিৰিৰ এতিয়া চিঞৰ বাখৰবোৰ কেৱল আৰ্তনাদত পৰিণত হ'লগৈ অম্বিকাগিৰি ৰায়চৌধুৰী দ্বিতীয় এজন নোলালে সেইটো বেলেগ কথা কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যদি 10জন অসমীয়া ওলালেহেঁতেন আজিও যদি ওলালহেঁতেন অসমীয়া সমাজৰ পৰিস্থিতি বা সংকট বহুদূৰ নিৰাময় হৈ গ'লহেঁতেন কিন্তু মই সেইটো মানে আৰ্লি 20th century কথাটো বাদেই দিছোঁ যে আজিও এই 21 শতিকাতে মানে 100 বছৰৰ পাছতো অসমীয়া বুজা মানুহ নাই অসমীয়া সেই বুজা মানুহ নাই যদি বুজা মানুহ থাকিলহেঁতেন আমাৰ যে পৰিৱেশটো থাকিলহেঁতেন অসমত পৰিৱেশটো থকালে ৰঞ্জিত দাসে আচলতে বদনে মান আনিবলৈ যোৱাৰ দৰে অৰ্ডিনেন্স আনিবলৈ ইয়াত অসমলৈ বঙালী আনিবলৈ অৰ্ডিনেন্স আনিবলৈ তালৈ নগ'লহেঁতেন গতিকে সেই পৰিৱেশটো এতিয়াও আছে এতিয়াও আমাৰ মন্ত্ৰী বিধায়কে কৈ থাকে যে অসমৰ কোনো অমংগল নহয় বাঙালীসকল ইয়ালৈ আহিলে মোৰ মনতে ভাৱ হয় মূৰ্খ তেওঁলোক নে মই ভাবিছোঁ বোধকৰোঁ মইহে বুজা নাই ময়ে মূৰ্খ তেওঁলোকেই পণ্ডিত যে অসমৰ জনসাধাৰণ অসমীয়া ভাষী মানুহ এতিয়া প্ৰায় 30% হ'লেই ইয়াত যদি ইয়াত থকা 20 লক্ষ বাঙালী মানুহকো সংযোগ কৰা যায় বাংলাদেশত থকা 1,90,00,000 মানুহ বা বাদেই দিলোঁ অসমীয়া জনসংখ্যা একেবাৰে সংখ্যালঘুত পৰিণত হ'ব সংখ্যালঘু হৈ গণতন্ত্ৰত থকা আৰু মানে 15-16 শতিকাত দাস হোৱা কোনো পাৰ্থক্য নাই একেই
মই আকৌ আপোনাৰ কাষলৈ আহিম মই এইখিনি মুহূৰ্তত উপম শইকীয়াৰ কাষলৈ যাব বিচাৰিছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত আৰু কবিতা আজি যিহেতু অকল আমি কথাই নাপাতিম মাজে মাজে দৰ্শকৰ বাবে আমি লৈ আহিছোঁ আপুনি এটা আবৃত্তি এইখিনি মুহূৰ্তত কৰক এনেকুৱা এটা কবিতা আপুনি আবৃত্তি কৰক যিটোৰ যোগেদি মই ভাবোঁ অম্বিকাগিৰিৰ এখন ছবি সকলোৰে কাণত ভাহি উঠে চকুত ভাহি উঠে অম্বিকাগিৰি ৰায়চৌধুৰী আচলতে কবিতা যিমানবোৰ কবিতা পঢ়িলোঁ গোটেইখিনিয়ে তেওঁৰ এটাই কথা যে নতুন চামক আজিৰ চামটোক তেওঁ মানে উদ্বুদ্ধ কৰিবৰ কাৰণে তেওঁ কবিতাখিনি লিখিছিলে তেনেকুৱা এটা কবিতা জিয়াৰ যুঁজত জয়ী হ মই সেই কবিতাটোকে আবৃত্তি কৰিছোঁ সাহ তল বল নিৰ্ভয়শীল অ মোৰ দেশৰ জীয়াৰী দেশৰ মাটিত ঘৰৰ ভেটিত খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ চুৰিৰ মানুহ খোপ নেৰিবি কণৰ মানুহ ভয় নাখাবি হিমশৃংগৰ শিপাৰ দৰে দিগ্বলয়ৰ দৃঢ়তাৰে নিজৰ দেশত নিজৰ মাটিত খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ ভাঙি গুৰি কৰা ধুমুহা আহিছে আহ বিম্ব হবতে বজ্র গাজিছে গাজ আগ্নেয়গিরি উল্কা উড়িছে উড় ভূমিকম্পত ধুমুহা ফাটিছে ফাট আকাশ লংঘি প্রলয় নাচিছে নাচ দৈত্য দানৱ শত্ৰু নামিছে নাম খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ চুৰিৰ মানুহ খোপ নেৰিবি কণৰ মানুহ ভয় নাখাবি হিমশৃংগৰ শিপাৰ দৰে দিগ্বলয়ৰ দৃঢ়তাৰে নিজৰ দেশত নিজৰ মাটিত নিজৰ ঘৰত নিজৰ ভেটিত খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ খোপ নেৰিবি খোপ তীৰ জিয়াৰ যুঁজত জয়ী হয় সুন্দৰ মই প্ৰিয় দৰ্শক মই উপম শইকীয়াক এই কাৰণেই মাতি আনিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নামত বা কলাগুৰু বিষ্ণুৰাভাৰ নামত আপুনি মই বহুত অনুষ্ঠান ৰাজ্যখনত দেখোঁ বা নামটো শুনো কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰীৰ নামত ক'ৰবাত কিবা অনুষ্ঠান কিমান আছে মই নাজানো কিন্তু যেতিয়া গুৱাহাটীলৈ প্ৰথম আহিছিলোঁ তেতিয়াই গম পাইছিলোঁ যে ৰূপকলা কেশৰী নামৰ এক অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানটোৰ মূল হোতাগৰাকীয়ে হৈছে এইগৰাকী উপম শইকীয়া আৰু ৰূপকলা কেশৰী সেই অনুষ্ঠানটোৰ নাম আছিল অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰীকো সেই সংস্থাটোত নামটোৰেই তেওঁ এটা মণিকাঞ্চন সংযোগ ঘটাই কিদৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰি গীত আৰু কবিতাৰ যোগেদি তেতিয়াই চৰ্চা কৰিছিল আজিৰ পৰা প্ৰায় 25 বছৰৰ এই বছৰ 25 বছৰ হ'ব গতিকে উপম শইকীয়াক মই সেইকাৰণেও মাতি আনিছোঁ অকণমান সময়ৰ কাৰণে এইখিনিতে আমি বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতেই আজিৰ এই বিশেষ অভিমত অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি উলটি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ প্ৰিয় দৰ্শক আমি আৰম্ভণিতেই কৈছোঁ 2018 বৰ্ষৰ প্ৰথমটো অভিমত আজি আৰু এই প্ৰথমটো অভিমতত আমি এগৰাকী নমস্য অসমীয়াক সোঁৱৰণ কৰিছোঁ এই কাৰণেই আজি তেখেতৰ 50 সংখ্যক মৃত্যুদিন আৰু এই 50 সংখ্যক মৃত্যুদিনত সোঁৱৰণ কৰা সেই নমস্য অসমীয়াগৰাকী আন কোনো নহয় অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় স্বাভিমানৰ এজন ধ্বজাবাহী ব্যক্তি আৰু বৰ্তমান অসমীয়া সমাজৰ যিটো সংকট এই সংকটৰ লগত তেখেতৰ যিটো চিন্তাধাৰা খুবেই প্ৰাসংগিক সেই কাৰণেই অম্বিকাগিৰি ৰায়চৌধুৰীক যিসকলে জানে বুজে তেখেতসকলে ঠিকই জানে কিন্তু যিসকলে নাজানে তেখেতসকলৰ বাবে আজিৰ এই বিশেষ অভিমত খুব গুৰুত্বপূৰ্ণ মই ময়ূৰ বৰাৰ কাষলৈ আহিছোঁ আজি যিহেতু আপুনি গুৱাহাটীত এখন সভাত এটা বক্তৃতা দিছে যেটো বক্তৃতাৰ বিষয় অম্বিকাগিৰিৰ স্বাভিমান আৰু সাম্প্ৰতিক অসমীয়া সমাজ এই বিষয়টোৰ বক্তৃতা দিয়াৰ দিনটোতে আজি বৰপেটাত অসমীয়া স্বাভিমান দিৱস উদযাপিত হৈছে জাতীয় স্বাভিমান দিৱস আৰু প্ৰথমবাৰৰ কাৰণে হয়তো এই জাতীয় স্বাভিমান দিৱসৰ দৰে এটা দিৱস ৰাজ্যবাসীয়ে উদযাপন কৰাৰ পৰিৱেশ এটা আহিছে কিয় আহিছে ক'ৰ পৰা আহিছে সেয়া বুজিছে ঠিকই বুজিছে
আপুনি যিটো অম্বিকাগিৰিৰ স্বাভিমান আৰু সাম্প্ৰতিক অসমীয়া সমাজক লৈ যিটো বক্তৃতা দিছে আপোনাৰ মূল কথাখিনি ইতিমধ্যেই নিউজত ওলাইছে বা আমি গম পাইছোঁ তথাপিও দৰ্শকসকলক উদ্দেশ্যে যদি মই কওঁ অম্বিকাগিৰিৰ স্বাভিমান আৰু সাম্প্ৰতিক অসমীয়া সমাজ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা দিশ এইখিনি মুহূৰ্তত কোনকেইটা আপোনাৰ দৃষ্টিত প্ৰথমতে মই ক'ব বিচাৰিম আজি আচলতে এই মহান মনীষীজনৰ 50 বছৰ হ'ল কায়িকভাৱে অনুপস্থিতিৰ দিনটোত মই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এজন অসমীয়া হিচাপে মই আচলতে আজি খুব লজ্জিত আজি তেখেতৰ সৰু জীয়ৰী ইয়াত যুগব্ৰতা দত্ত বাইদেউ আছে মই এই কাৰণে লজ্জিত সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰতিনিধি হিচাপে এই জাতিটো যে এটা কৃতঘ্ন জাতি আৰু এই জাতিটো যে জাতিটোৰ মাজত ক্লিবত্ব ইমান বেয়াকৈ প্ৰতিফলিত হৈছে যোৱা 40-50 বছৰত আমি যিজন মনীষীয়ে বহু কথা বহু আগতে কৈ গৈছিল সেইবোৰ কথা উপলব্ধি বা হৃদয়ঙ্গম কৰাটোতো দূৰৰেই কথা আমি সেইজন মানুহক আমাৰ মাজৰে এচাম মানুহে কোনোবাই উন্মাদ সজাবলৈ গ'ল আন কোনোবাই খুব বিৰূপ ধৰণেৰে সমালোচনা কৰি তেওঁ যিবোৰ কথা তাহানিৰ দিনতে আঙুলিয়াই দিছিল সেই কথাবোৰৰ পৰা আমি গোটেইখিনি লক্ষ্যভ্ৰষ্ট হৈ জাতিটো আজি সংকটৰ দুৱাৰদলিত উপস্থিত হৈছোঁ তেনে এটা দিনত আজি যে বৰপেটাত কেইজনমান বিশিষ্ট লোকে জাতীয় স্বাভিমান দিৱস উদযাপন কৰিছে মই তেওঁলোককো অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু অম্বিকাগিৰিৰ স্বাভিমান বুলি ক'লে মোৰ মূলতঃ আৰু সাম্প্ৰতিক অসমীয়া সমাজ মোৰ মূলতঃ 2-3টামান কথা মনলৈ আহে আপুনি যদি অসমীয়া সমাজখনলৈ চাই তিনিজন ব্যক্তি অম্বিকাগিৰিৰ বাহিৰে মোৰ এতিয়া মনলৈ আহিছে শংকৰদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকা প্ৰতিজন ব্যক্তিয়ে 12-13-14 বছৰৰ ভিতৰত তেওঁলোকৰ যিটো সাংঘাতিক মেধা বা সাংঘাতিক মনীষা বা যিটো মহত্ব সেই কথাটো প্ৰকাশ পাইছিল শংকৰদেৱৰ আমি জানো তেওঁ বিদ্যালয়ত ভৰি দিয়াৰ পিছতেই মহেন্দ্ৰ কণ্ডলীৰ সেই টোলত তেওঁ কৰতল কমল লিখি তেওঁ প্ৰতিভাৰ তেওঁ পৰিচয় দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালে 14 বছৰ বয়সত শুনিত কুঁৱৰী নাটক লিখি গছে গছেৰ দৰে এটা সুন্দৰ গীত আন বহু গীতো আছে তেওঁ নিজৰ পৰিচয় তাতেই দি গৈছে আৰু ভূপেন হাজৰিকাই 13 বছৰ বয়সত বৰদুৱাৰ পৰা ঘূৰি আহি প্ৰথম কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান বুলি তেওঁৰ যিটো সেই সাংস্কৃতিক বা বৌদ্ধিক যাত্ৰাৰ আৰম্ভণি সেই আৰম্ভণিটো তেওঁ অতি সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল অম্বিকাগিৰিৰ আৰম্ভণিটো অকমান বেলেগ ধৰণৰ মানুহে হয়তো অকমান আচৰিত হ'ব তেখেতৰ কাব্য চৰ্চা বহুত আগতেই কৰিছিল তেখেতে নাটক লিখিছিল কিন্তু প্ৰথম কথাটোতে অম্বিকাগিৰিৰ স্বাভিমান ওলাই আছে আৰু এই স্বাভিমানৰ কথাটোক ভাৰতীয় মানুহে স্বীকৃতি দিয়া নাছিল কিন্তু এজন ব্ৰিটিছ সাহাবে সেই কথাটো স্বীকৃতি দিবলৈ বাধ্য হৈছিল 13 বছৰীয়া অম্বিকাগিৰি যেতিয়া বৰপেটাৰ পৰা কটন কলেজিয়েটত পঢ়িবলৈ আহে তেতিয়া জাহাজেৰে আহিব লাগে জাহাজেৰে আহোঁতে তেওঁ পলাশবাৰী ঘাটত দেখিলে এজন ধুতি পিন্ধা ভদ্ৰলোকে এগৰাকী পোহাৰীৰ লগত খুব চুপতি খুব তৰ্ক বিতৰ্ক কৰি আছে আৰু পিছত তেওঁ কথাটো গম পালে তেওঁ কিবা এটা বস্তু বেচিছিল বুটকৰো অমিতা বেচিছিল সেই অমিতা বেচোতে তেওঁ যিটো দাম বিচাৰিছে সেই মানুহজনে দামটোতো দিয়াই নাই তেওঁ দুৰ্ব্যৱহাৰ কৰি তেওঁ পইচা এটা দলিয়াই দিছিল দলিয়াই দিয়াৰ পিছত পোহাৰী গৰাকীয়ে আহি সেই মানুহজনৰ ধুতিত ধৰিলে আৰু এনেকুৱা খপাজপা লাগি মানুহজন পানীত অকমান পৰি গ'ল পৰি যোৱাৰ পিছত যি ধৰণৰ পৰিস্থিতি এটা সৃষ্টি হ'ল তেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী 13 বছৰীয়া অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গৈ গোটেই কথাটো গমি পিটি চাই সেই মানুহজনক এটা প্ৰচণ্ড ঘোষা মাৰিছিল আৰু সেই ঘোষাটোৱে মই ভাবো অসমীয়া জাতীয় জীৱনত অম্বিকাগিৰিৰ বলিষ্ঠ আত্মপ্ৰকাশ আৰু তাৰ পিছত এই ঘোষাটো কোনোবাই হয়তো ভাবিব হিংসাক মই প্ৰশ্ৰয় দিছোঁ নহয় এজন 13 বছৰীয়া ল'ৰাৰ স্বদেশুনাৰ ৰাগ আৰু আবেগৰ যিটো কথা প্ৰতিফলন ঘটিছিল এইভাৱেই ঘটিছিল কাৰণ পিছত যিখন জাহাজত আহি যিটো বিচাৰ হৈছিল যি বিচাৰৰ বিচাৰপতি আছিল সেই জাহাজৰ ইংৰাজ নাবিকজন তেওঁ কিন্তু সেই মানুহজনক তেতিয়াৰ দিনতে 25 পইচা নে কিবা এটা শিকিৰ তেওঁ জৰিমনা বিহিছিল আৰু অম্বিকাগিৰি যে নিৰ্দোষী তেওঁ যে এটা বিশেষ পৰিস্থিতিত পৰি সেই ঘোষাটো মাৰিছিল সেই কথাটো তেওঁ স্বীকৃতি দিছিল সেই অম্বিকাগিৰি বৰপেটাৰ পৰা ওলাই আহিছে গুৱাহাটীলৈ মই কেৱল দুটা কথা প্ৰাৰম্ভণি অৱস্থাত ক'ব বিচাৰোঁ এই দুটা কথাই প্ৰতিজন অসমীয়াকে মই ভাবোঁ ৰোমাঞ্চিত বা শিহৰিত কৰা উচিত আমি জানো অসমৰ আমি বিভিন্ন কথা কৈছোঁ আৰু এইটো কথা অপ্ৰিয় হ'লেও সত্য স্বৰাজোত্তৰ কালৰ আৰু স্বাধীনতাৰ আগৰো অসমৰ ইতিহাস হ'ল বঞ্চনা প্ৰবঞ্চনা আৰু আমাৰ নিজৰো বহু দুৰ্বলতাৰ এক ইতিহাস আৰু সেই ইতিহাসৰ বাবে আমি হয়তো বহু সময়ত কেন্দ্ৰীয় চৰকাৰ বা তাৰ আগতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল তেনে পৰিস্থিতিতে
অম্বিকাগিৰিৰ জন্ম কিন্তু সেই অম্বিকাগিৰিয়ে 1916 চনত আমি কেৱল চন্দ্ৰনাথ শৰ্মাৰ নাম কমকে লওঁ কিন্তু অলপমান 2016 চনত তেওঁৰ নামটো লৈছিলোঁ অসম ছাত্ৰ সন্মিলন সেই শতবৰ্ষ হ'ল সেই যিটো শতবৰ্ষৰ যিটো আৰম্ভণিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠান লক্ষীনাথ বেজবৰুৱা আছিল তাৰ সভাপতি চন্দ্ৰনাথ শৰ্মাই গোটেইখিনি কাম কৰিছিল আৰু তাত আৰম্ভণি গীতটো গাইছিল মাধৱদেৱৰ তেজৰে কমলাপতি পৰভাতে নিন্দ অম্বিকাগিৰি ৰায়চৌধুৰী আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ সেই গীতটো শুনি বেজবৰুৱাৰ দ্বিতীয় কন্যা অৰুণা মুখাৰ্জী তেখেতে বা তেতিয়া অৰুণা বেজবৰুৱা হৈ আছে তেখেতে কৈছিল যে এইটো গীত শুনাৰ পিছত এই বৰগীতটো কোৱাৰ পিছত মোৰ ক'ব লগা একো নাই তাৰমানে অম্বিকাগিৰিয়ে এইটো নহয় যে তেওঁ গুৱাহাটীলৈ আহিছে তেওঁ এইবোৰ কামতেই লিপ্ত হৈছে তেওঁ কাব্য চৰ্চাৰ লগতে অসমৰ যিটো ঐতিহ্য প্ৰীতি আৰু ইতিবাচক অসমৰ যিখিনি সম্পদ তাৰ প্ৰতি তেওঁৰ সন্মান তেওঁৰ অটুট ৰাখিছিল আৰু দ্বিতীয় কথাটো মই ভাবোঁ প্ৰতিজন অসমীয়াকে এই দ্বিতীয় কথাটোৱে আৰু বেছি ৰোমাঞ্চিত কৰা উচিত 1919 চন ইতিমধ্যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ সাংঘাতিক ধৰণে বিখ্যাত হৈ উঠিছে কাৰণ তেওঁ ইতিমধ্যে নোবেল বঁটা পাইছে তেওঁ আহি 1919 চনত তেতিয়া আৰ্ল কলেজৰ অধ্যক্ষ জ্ঞানাদাভিৰাম বৰুৱাৰ ঘৰত আছিল তেওঁলোক আত্মীয় জ্ঞানাদাভিৰাম বৰুৱাই বংগৰ সেইটো পৰিয়ালৰে ছোৱালী বিয়া কৰাইছে গতিকে তেওঁ থকাৰ পিছত সেই সময়ত জ্ঞানাদাভিৰাম বৰুৱাই অম্বিকাগিৰিক এটা অনুৰোধ কৰিলে যে কবিগুৰু ৰবীন্দ্ৰনাথ আহিছে আপুনি গধূলি মোৰ তালৈ আহি এটা বৰগীত পৰিৱেশন কৰিব লাগে তেওঁ এই বৰগীত অকণমান শুনিব বিচাৰিছে যেতিয়া অম্বিকাগিৰি সোমাই গ'ল তেওঁ দেখিছে যে গোটেই সেই চৰা ঘৰটোত জ্ঞানাদাভিৰাম বৰুৱা থিয় হৈ আছে এখনেই চকী ৰবীন্দ্ৰনাথ ঠাকুৰ বহি আছে আৰু আগত কিছু দলিচা বা শতৰঞ্চি পাৰি থোৱা আছে তাত অতুল চন্দ্ৰ হাজৰিকা সত্যনাথ বৰা সূৰ্য কুমাৰ ভূঞাকে আদি কৰি সেই প্ৰাতঃস্মৰণীয় অসমীয়া ব্যক্তিসকল বহি আছে অম্বিকাগিৰিৰ স্বাভিমানৰ এইটো প্ৰকাশ অম্বিকাগিৰিয়ে তেওঁ থিয় হৈ থকাৰ মাজেৰে তেওঁৰ চতুৰ গৃহস্থ চতুৰ মানে মই যোগাত্মক কথাত কৈছোঁ অৰ্থত কৈছোঁ জ্ঞানাদাভিৰাম বৰুৱাই বুজি পালে যে অম্বিকাগিৰি আহি বহা নাই কাৰণ অম্বিকাগিৰিয়ে কেতিয়াও শংকৰদেৱ মাধৱদেৱৰ বৰগীত আন এজন মানুহৰ আগত তেওঁ চকীত বহিব তেওঁ মাটিত বহি নাগায় আৰু সেইটো কোৱাৰ পিছত বহুতে অম্বিকাগিৰিক তাৰপিছত তেওঁ চকী এখন আনি দিয়া হ'ল তেওঁ বৰগীত পৰিৱেশন কৰিলে আৰু অম্বিকাগিৰিক বহু মানুহে যে ভুল বুজে কলিকতাৰ আনন্দ বজাৰ পত্ৰিকাটো তেওঁ গৈ কলিকতাৰ সম্পাদকবিলাকক লগ ধৰাৰ আগতে কৈছিল যে তেওঁ বঙাল খেন্দা আন্দোলন কৰা মানুহ কিন্তু অম্বিকাগিৰিয়ে যেতিয়া বৰগীতটো গালে ৰবীন্দ্ৰনাথ ঠাকুৰ একেবাৰে তন্দ্ৰালক হৈ বেলেগ এখন জগতলৈ তেওঁ গ'ল তেতিয়া বহু মানুহে ক'লে ৰবীন্দ্ৰনাথে ক'লে খুব ভাল লাগিছে এটা শব্দত কৈছিল ভালইটো এনেকুৱা ধৰণেৰে ক'লে তেতিয়া তাত থকা বহু অসমীয়া মানুহে ভাবিছিল যে ৰবীন্দ্ৰনাথে যিটো উচ্চাসেৰে শংকৰ মাধৱৰ বৰগীতক প্ৰশংসা কৰিব লাগিছিল তেনেকৈ দেখোন নাই কৰা কিন্তু আপুনি কিমান যোগাত্মক মনৰ অধিকাৰী অম্বিকাগিৰি আছিল তেওঁ লগে লগে কিন্তু ক'লে বোলে নহয় কবিগুৰু হয়তো এই বৰগীতটো শুনি তেওঁ বেলেগ এখন জগতলৈ গৈছে আৰু সেইবাবেই তেওঁ বক্তব্য বা সেই সময়ত বেছি কথা কোৱা নাই গতিকে যিজন মানুহক বঙাল খেদা বুলি কোৱা হয় ভুলকৈ সেইজন মানুহে আচলতে বহু ক্ষেত্ৰত আপুনি দেখিব তেখেতৰ বাইদেউ ভালদৰে জানিব প্ৰেয়সীৰ কথা আছে তেখেতৰ অলপ আগতে ফুলাৰ চাহাবক মতাৰ সময়ত সুৰেন দাসগুপ্ত বোলা যিজন মানুহে তেওঁৰ লগত সেই বোমটো ফুটোৱাত সহায় কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ ৰাজসাক্ষী হ'ল সেই কথাটোৱে অম্বিকাগিৰিক সাংঘাতিক ধৰণৰ এটা বেদনা দিছিল তাৰ আগৰ পৰ্যায়তো কিন্তু আমাৰ অৰবিন্দ ঋষি অৰবিন্দ বুলি যে কওঁ তেওঁৰ ককায়েক বাৰীন ঘোষে আছিল বংগভংগ আন্দোলনৰ মূল নেতা অম্বিকাগিৰিয়ে প্ৰথম মহাত্মা গান্ধীতকৈ বাৰীন ঘোষক নেতা পাতি লৈছিল গতিকে অম্বিকাগিৰি সন্দৰ্ভত মই এবাৰ জনমভূমিৰ ভোগালী সংখ্যাটো লিখিছোঁ অসমীয়া সমাজে বুজাত ভুল কৰিছে আৰু খুব ক্ষুদ্ৰ এচাম মানুহে সেই ভুলটোকে তিলটোকে তালটো কৰি তেওঁলোকৰ নিজৰ ন্যস্ত প্ৰতিপাদন কৰাৰ এটা প্ৰচেষ্টা চলাইছে আমি এই সময়ছোৱাত এই কথাটো প্ৰতিহত কৰিব লাগে আৰু শেষত মই এটা কথা ক'ব বিচাৰিছোঁ আজি মই যিটো কথা সভাত কৈছিলোঁ আমাৰ এই কৃতজ্ঞতা আৰু ক্লিবত্ব অম্বিকাগিৰিয়ে এই চান্দমাৰীৰ পৰা পাণবজাৰৰ অঞ্চলটোত যিটো অঞ্চলত তেওঁ চুৰিয়া পিন্ধি পেলাই সেই লাঠিডাল দি খটখটকৈ মাৰি সকলোকে সচেতন কৰিবলৈ যত্ন কৰি আহিছিল এই অঞ্চলটোত মই ৰজাঘৰ আৰু প্ৰজাঘৰৰ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈ ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য দীপাংকৰ নাথৰ লগতো মই কথা পাতিছোঁ এটা অম্বিকাগিৰিৰ নামত আমি এটা প্ৰতিমূৰ্তি বনোৱাৰ কথাত সকলো অসমৰ মানুহে অসমপ্ৰেমী মানুহ আগবাঢ়ি অহা উচিত আৰু এই দায়িত্বটো ৰজাঘৰেও ল'ব লাগিব আৰু প্ৰজাঘৰৰ যিসকল সংগঠন আছে সেই কথাটো মই কৈছোঁ আৰু আজি আপোনাৰ এই অনুষ্ঠানটোৰ মাজেদি মই পুনৰ দোহাৰিছোঁ ধন্যবাদ জনাইছোঁ আপুনি এটা সুন্দৰ পৰামৰ্শ দিছে আৰু নতুন প্ৰজন্মই অন্ততঃ প্ৰতিমূৰ্তিটো দেখিলে কোননো অম্বিকাগিৰি ৰায়চৌধুৰী জনাত অন্ততঃ সহায়ক হ'ব বহুতৰ বাবে আমি এনেকৈ আৰু কথা পাতিম কিন্তু এইখিনিতে এটা গীত শুনিম মই বাইদেউ আপোনালোক আটাইকেইগৰাকী যিহেতু সংগীতৰ লগতো জড়িত বিশেষকৈ ৰেণু গোস্বামী আৰু চৈতালী শীল আটাই যদি এটা গীত গায়
আজীবন দুখী ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ পংকিন পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ নাই ফুল চন্দন ধূপ আজীবন দুখী ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ দাপৰত শুনিছো পাণ্ডৱে জয় কৰি শব্দ ধৰিত্ৰী দূৰ দাপৰত শুনিছো পাণ্ডৱে জয় কৰি শব্দ ধৰিত্ৰী জয় কৰা জয় কৰিলে সমাগম সম্ৰাট হৈ এক ছত্ৰী সম্ৰাট হৈ এক ছত্ৰী আজীবন দুখী ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ দেশ দেশ জুৰি লাখ লাখ ভূপতি গালে আহি মূৰ্ত গায়ত্ৰী গালে আহি মূৰ্ত গায়ত্ৰী আজি দাসত বন্ধন ৰোধিত কণ্ঠত নুফুটে ৰাগিনী অনুৰূপ নুফুটে ৰাগিনী অনুৰূপ আজীবন দুখী ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ গণমুক্তি নাই জয় গৰা জপুৰ নাই ৰজা নৰপতি বৰ্গ জনমুক্তি নাই জয় গৰা জপুৰ নাই ৰজা নৰপতি বৰ্গ কলুষিত কলি বুলি পাণ সজাই নধাৰি নাহে নৱ ভকতিৰ অৰ্ঘ নাহে নৱ ভকতিৰ অৰ্ঘ নাৰায়ণ আজি জাগে নাৰূপ মোহাৰি বাধা উপসৰ্গ মোহাৰি বাধা উপসৰ্গ আজীবন দুখী ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ মই লক্ষ্মীনাথ তামুলীৰ কাষলৈ আহিছোঁ এইটো 1926 চনৰ পাণ্ডুৰ অধিৱেশনত আদৰণি গীত আছিল আদৰণি গীত আছিল পিছত বাণীগানৰ কাকতে এইটো ইংৰাজীলৈ অনুবাদ কৰি দিছিল এই গীতটোৱে অম্বিকাগিৰি ৰায়চৌধুৰীক এটা সুকীয়া পৰিচয় দিছিল তেতিয়া বেছ চৰ্চা হৈছিল সেই সময়ত অম্বিকাগিৰি ৰায়চৌধুৰীৰ আৰু এটা কৃতিত্ব আছে যে অসমত বৰগীত তেতিয়ালৈকে আচলতে সত্ৰৰ ভিতৰত সোমাই আছিল অম্বিকাগিৰিয়েই বৰগীতক আচলতে সত্ৰৰ ভিতৰৰ পৰা ৰাজহুৱা স্থানলৈ লৈ গৈছিল অসমত বৰগীতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অম্বিকাগিৰি ৰায়চৌধুৰী বাটকটীয়াই নহয় তেৱেই আটাইতকৈ সফল মানুহ আছিল সেই সময়ত তাৰ পিছৰ যুগতহে বৰগীতক যে বাকীবোৰে চৰ্চা কৰিব পাৰে সত্ৰৰ বাহিৰতো সত্ৰৰ শিষ্য বা সত্ৰ পৰম্পৰাৰ পৰা আঁতৰি যে বৰগীত চৰ্চা কৰিব পাৰি গাব পাৰি সেইটো অম্বিকাগিৰিয়ে প্ৰমাণ কৰি থৈ গৈছিল আৰু তাৰ পাছতে বৰগীত অসমত জনপ্ৰিয় হৈছে গতিকে সেই কৃতিত্বটো
অম্বিকাগিৰি ৰায়চৌধুৰী আছে পাবই লাগিব তাৰমানে যাকে সোধা সকলোৱে ক'ব তেতিয়ালৈকে আচলতে বৰগীতক আচলতে ৰাজহুৱা স্থানত সত্ৰৰ বাহিৰত কোনো পৰিৱেশন কৰা নাছিল গতিকে অম্বিকাগিৰি আৰম্ভ কৰিছিল গতিকে এইটো গীতেই নহয় তাৰ বিভিন্ন ঠাইত মানে গীতো পৰিৱেশন কৰিছিল আৰু সেই একেটাই উদ্দেশ্য একেটাই তেওঁ জাতীয় প্ৰেম অসমীয়া জাতিক শক্তিশালী কৰাত ৰক্ষণশীলতাৰ পৰিধি ভাঙি মুকলি আকাশৰ তললৈ আনি পেলাই অসমীয়া মানুহক নিজৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰাৰ বাণীৰে তেওঁক অসমীয়া জাতিক আচলতে সদায় উদ্বুদ্ধ কৰিবলৈ বিচাৰি আছিল আৰু সেইমতে তেওঁ ৰাস্তাই ঘাটে মানুহ পালেও কেতিয়াবা গালি দিছিল কিবা বেয়া কাম দেখিলে বা অন্ততঃ জাতিটোৰ ক্ষতি হোৱা কিবা কাম কৰোঁতে অসমীয়া জাতি যদি মানে প্ৰতিবাদী হৈ উঠা নাইকিয়া তেওঁ মানে মুকলিকে ভৰ্ৎসনা কৰিছিল আৰু বহুতে সেই সময়ত অম্বিকাগিৰিৰ গালি খাওঁ বুলি ভয়ত পলাই ফুৰিছিল তেনেকুৱা এটা অৱস্থা হৈছিল হয় আমি আৰু কথা পাতিম অকণমান সময়ৰ কাৰণে পুনৰ এইখিনিতে মই বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতেই আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ উলটি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই উপম শইকীয়াৰ কাষলৈ পোনে পোনে আহিছোঁ আৰু এটা আমি আবৃত্তি শুনি লওঁ তাৰপিছত কথা পাতিম কোনটো এবাৰ কৰিব মই বিপ্লৱী মই তাণ্ডৱী এই কবিতাটো আচলতে খুব ভাল লগা কবিতা এটা মই কাল বিজয়ী বিপ্লৱী মই কাল বিনাশী তাণ্ডৱী আজি বিপ্লৱ তোলো ক'ত মই তাণ্ডৱ তোলো ক'ত সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ উতলি উঠিছে বিপ্লৱ ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পী দাপিছে দাৰুণ তাণ্ডৱ মোৰ দাপিছে দাৰুণ তাণ্ডৱ নভু মহানীৰ চিৰাচিৰি কৰি প্ৰলয় ভংগী উঠে তাৰ শৰীৰ স্বৰ্গ মৰ্ত ৰসাতৰ লেখা মোহাৰি মুচৰি কৰি দিলে একাকাৰ ক্ষিপ্ত তেজ মৰুতি ভোমৰ নোহোৱা কৰিলে চিনচাপ পাৰাপাৰ কি পৰিণামে ক্লান্তিত পৰি ক'ত বা হয় শিক্ষান্ত নাপাওঁ বেচাৰি পাত্ৰ আধাৰ য'ত কৰো তাক শান্ত হোৱা বিলাসা ৰাসৰ ক্লেদি পৰশতে জীৱন দীপ্ত কৰো মূল ৰাখে পুলক উৎসৰ চন্দ পৰিছে ভাগি আত্মানন্দী সেৱা হৰসতে গ্লানি জটিল বেদনা জমিছে ভক্ত খকৰ বজ্ৰ আচুৰ লাগি তাতে তোলো নেকি তাণ্ডৱ মোৰ তাতে তোলো নেকি বিপ্লৱ কবিতাটো আচলতে বহুত দীঘল হয় বহুত দীঘল হয় মই আচলতে এই কবিতাটো আবৃত্তি কৰাৰ আগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ আজিৰ তাৰিখত তেখেতৰ সেই তেতিয়াৰ লিখনি তেখেতে যিবিলাক কবিতা লিখিছিলে যিখিনি আৰ্টিকল তেখেতে লিখি গৈছিলে প্ৰবন্ধ আজিৰ তাৰিখত ইমান সময়োপযোগী আজিৰ প্ৰজন্মৰ বাবে আজিৰ অনুষ্ঠানটো যিটো প্ৰথমতে যিটো কোৱা হ'ল যে যিটো কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে তেখেতক আমি আচলতে আদৰ্শ হিচাপে কিয় ল'ব পৰা নাই তেখেতে আজি আমাৰ যিটো হিন্দু মুছলিম এই NRC যি গণ্ডগোল আজি চলি আছে 1950 চনৰ অসম সাহিত্য সভাৰ তেখেত যেতিয়া সভাপতি আছিলে সভাপতি অভিভাষণত তেখেতে যিখিনি কথা কৈছিলে মই লিখি আনিছোঁ মই সেই কথাখিনি এবাৰ মই কৈ দিব বিচাৰিছোঁ তেখেতে অভিভাষণত লিখিছিলে বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী উন্মাদনা অসমত সোমোৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱায় আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমানকেইটাৰ ওপৰত অসমীয়া হিন্দুৱে উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়াৰ ভিতৰত বিভেদ অশান্তি সৃষ্টি কৰি বাহিৰৰ হিন্দুবাদী আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব আৰ্থিক সামাজিক ভাষিক সাংস্কৃতিক জীৱন লুণ্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল'ব তেনে অৱস্থা অসমীয়াই এজনো জি থকালৈকে কেতিয়াও ঘটিব নিদিয়ে এই অভিসন্ধিলৈ যে অসমত সোমাব তাকেই অসমীয়াই
অসমৰ পৰা বাহিৰ কৰি দিব সি মুছলমানেই হওক হিন্দুৱেই হওক বৌদ্ধ খ্ৰীষ্টিয়ান যিয়েই নহওক তেতিয়াই তেখেতে এই কথাখিনি কৈছিলে আৰু তেখেতৰ এই কথাখিনি আজিৰ মানুহে আজি আমি প্ৰত্যেকজনে হাৰে হিমজে উপলব্ধি কৰাটো উচিত 67 বছৰৰ পাছত 67 মই পুৰা তাকে ক'ব বিচাৰিছিলোঁ 67 বছৰ আগতেই তেখেতে এইখিনি কথা কৈ গৈছে তেখেত যিটো ঢুকুৱাৰ যিটো ঘটনা সেইটো সতীশ চন্দ্ৰ কাকতিয়ে নিজে লিখি থৈ গৈছে এই যিখিনি অভিভাষণত তেওঁৰ কথা কৈছিল তেওঁ যিখন সাহিত্য একাডেমি পায় সেই কিতাপখনৰ নাম আছিল বেদনাৰ উল্কা মোৰ এনেকুৱা লাগে অম্বিকা গিৰিয়ে উৰেটো জীৱন তেওঁ হৃদয়ৰ ভিতৰত অসমীয়া মানুহৰ হিতৰ বাবে তেওঁ প্ৰাণে কান্দিছিল আৰু এটা বেদনাৰ উল্কা তেওঁ লৈ ফুৰিছিল আৰু সেই বেদনাৰ উল্কাৰ কথা সতীশ চন্দ্ৰ কাকতিয়ে লিখিছে 1967 চনৰ 2 জানুৱাৰীত ঢুকাইছে 66 চনৰ একেবাৰে শেষৰ ফালে এদিন দুদিনমান আগতে জাৰ্মানীৰ পৰা এখন সতীশ কাকতি তেতিয়া আসাম ট্ৰিবিউনৰ সম্পাদক থাকোতে এটা তেওঁলোকে প্ৰতিবেদন বা এটা পাইছিলে যে সমগ্ৰ পশ্চিম বংগ আৰু তেতিয়া বাংলাদেশ হোৱা নাই পূৰ্ব বংগক লৈ এখন বৃহৎ বংগ ৰাজ্য গঠন কৰাৰ এটা আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা জাৰ্মানীৰ পৰা এটা খবৰ আহিছিল আৰু লগতে এখন মেপো আহিছিল সেই মেপখন অহাৰ পিছত সতীশ চন্দ্ৰ কাকতিয়ে তেখেতে এখেতক অম্বিকাগিৰি ৰায়চৌধুৰীক মাতিলে আৰু সেই মতাৰ পিছত তেওঁ সেই মেপখন দেখি তেওঁ ইমান স্তম্ভিত হ'ল তেওঁ ইমান দুখ পালে তাৰ এদিন নে দুদিনৰ পিছতেই তেখেতৰ দেহাৱসান হয় গতিকে এইজন মানুহ চাওক তেওঁ জীৱনৰ পৰা একদম প্ৰথম দিনৰ পৰা মৃত্যুলৈকে অসমীয়াৰ স্বাৰ্থ আৰু এটা উদাৰ জাতীয়তাবাদৰ কথা কৈ কৈ গোটেই মানুহক তেওঁ সচেতন কৰিলে কিন্তু তেওঁ যে লাঠিডাল লৈ অসমখন গেল বুলি আমাৰ এটা উজনি নামনি বুলি কথা আছে দেই যদিও মানুহে নাই বুলি কয় এটা সময়তো বহুতেই আছিলে বেজবৰুৱাই নিজেই বাঁহীত তেওঁ নামনিৰ বহু মানুহৰ কথা চপোৱা নাছিল কাৰণে ডাক্তৰ হৰিকৃষ্ণ দাস কালিৰাম মেধি এওঁলোকেতো কৈছিল যে আমাৰ উজনিৰ মান্য ভাষাতকৈ বঙালী ভাষাই ভাল গতিকে সেইবোৰ কথাও পিছত শৰৎচন্দ্ৰ গোস্বামী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা ডাঙৰ ভূমিকা আছে এই উজনি নামনিৰ মাজৰ যিটো বিভেদ নাইকিয়া কৰাৰ ক্ষেত্ৰত এতিয়া কথাটো হ'ল তেনে এটা পৰিস্থিতি সৃষ্টি হোৱাৰ সময়তো অম্বিকাগিৰিয়ে সদায় যিটো স্থিতি লৈছিল সেইটো স্থিতি সদায় ভাষা বা আমাৰ সাহিত্য বা আমাৰ অস্তিত্বৰ কাৰণে এটা ইতিবাচক স্থিতি আছিল কিন্তু সেই কথাটোক আমি নুবুজিলোঁ আৰু সেই কথাটোৱে মই বাৰে বাৰে দোহাৰিব বিচাৰোঁ আৰু নুবুজাৰ কাৰণে আজি উপম শইকীয়াই যিটো তেওঁ সভাপতিৰ অভিভাষণৰ পৰা যিখিনি কথা পাতিলে পুনৰ প্ৰাসংগিক হৈ উঠিছে আজি পুনৰ প্ৰাসংগিক হৈ উঠিছে মই খালি সৰুকে এটা কথা কওঁ কাৰণ অকল তেওঁ দেশপ্ৰেমৰ কথা কোৱাৰ লগতে তেওঁ গায়কীৰ কথাও যিহেতু ইয়াত সুন্দৰ গীত আমি এটা শুনিলোঁ এবাৰ যদুনাথ চৰকাৰ খুব ডাঙৰ ইতিহাসবিদ তেওঁ আহিছিল তেওঁ অহাৰ পিছত কটনৰ তেতিয়া দুজন বাংলাভাষী তেওঁলোক দুজন অধ্যাপক আছিল তাৰক বাবু আৰু লক্ষী বাবু তেওঁলোককো গীত পৰিৱেশন কৰিবলৈ দিলে আৰু অম্বিকাগিৰিকো বৰগীত পৰিৱেশন কৰিবলৈ দিলে খুব স্বাভিমানী মানুহ গতিকে তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা ঠিক পতা নাছিল কিন্তু প্ৰতিযোগিতাৰ নিচিনা হ'ল তেতিয়া এওঁলোকেও নেৰে অম্বিকাগিৰিও নেৰে শেষত কিন্তু যদুনাথ চৰকাৰে কৈ গ'ল যে অম্বিকাগিৰিৰ গীতে মানে হৃদয়ত যিটো কম্পন তুলিব পাৰে সেইটো কিন্তু লক্ষী বাবু আৰু তাৰক বাবুৰ গীতে তুলিব পৰা নাই এনে বহু উদাহৰণ আছে সাহিত্য সভাত তেওঁ কাজিয়া কৰিছে তেওঁ মঙ্গলদৈ সাহিত্য সভাত যেতিয়া যায় মই আৰু এটা কথা মনত পৰে হলিৰাম ডেকাই কয় যে অম্বিকাগিৰি ক'ত থাকে অম্বিকাগিৰি সাধাৰণতে মঞ্চত নাথাকে তেওঁ মঞ্চৰ প্ৰথম বা দ্বিতীয় শাৰীত ৰাইজৰ মাজত থাকে আৰু লাখুটিডাল দি খটখটাই থাকে কিবা মানে নেতিবাচক বা দেখিব নলগীয়া বস্তু দেখিলেই তেওঁ লগে লগে প্ৰতিবাদ কৰে আৰু সেই মঙ্গলদৈ অধিৱেশনত কোনোবা এজনৰ কথা দেৱেন্দ্ৰনাথ বেজবৰুৱা বোধ কৰোঁ তেওঁ পঢ়ি আছিলে পঢ়ি থকা কথাটোত মানে তেওঁ হয়তো তেওঁৰ মই দুখ বুলি কোৱা নাই তেওঁৰ লিখাখিনিত বহুত ভুল আছিলে ভুল থকা দেখি অম্বিকাগিৰিয়ে প্ৰতিবাদ কৰা দেখি মানে সভাৰ মাজত এটা বেলেগ ধৰণৰ পৰিস্থিতি হ'ল কাৰণ তেওঁ পঢ়ি থাকোঁতেই সাহিত্য সভাৰ মঞ্চত এজন মানুহে তেওঁ দৰ্শকৰ পৰা আপত্তি কৰিছে আপত্তি কৰাৰ পিছত সিজন মানুহেও ক'লে আপোনাৰ তেনেকুৱা ধৰি লওক এনেকুৱা বুজাইছে দায়িত্ব জ্ঞান নাই নেকি আপুনি মই পঢ়ি থাকোঁতে কৈছে অম্বিকাগিৰিয়ে কি ক'লে যে আপুনি মোক যি গালি পাৰে কাৰক যিমান প্ৰতিবাদ কৰে কৰক মোৰ আপুনি যি দুখ দেখে দেখক কিন্তু ভুল অসমীয়া সাহিত্য সভাৰ মঞ্চত মই আপোনাক পঢ়িবলৈ নিদিওঁ সেয়ে অম্বিকাগিৰি অনন্য মই যোগপ্ৰত দত্ত বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ তেখেতৰ আনুষ্ঠানিক শিক্ষা বৰ বেছি নাছিল অষ্টম শ্ৰেণীলৈকে পঢ়া তেতিয়াৰ দিনত অষ্টম শ্ৰেণী আৰু তেখেতে নিজে লিখা মতে তেতিয়া তৃতীয় শ্ৰেণী বুলি কৈছিল হাইস্কুলৰ তৃতীয় শ্ৰেণী অৰ্থাৎ আজিৰ অষ্টম শ্ৰেণীলৈকে হয়তো পঢ়িছে গতিকে সেইজন অম্বিকাগিৰি ৰায়চৌধুৰীক বহুতে কিন্তু ডাঙৰ উকিল বুলি ভাবিছিল তেখেতে নিজে কোৱা মতে মই হোমেন বৰগোহাঞি ছাৰলৈ লিখা এখন চিঠি মই পঢ়িছিলোঁ তেতিয়া হয়তো ছাৰৰ সেই নাগৰিকত ওলাইছিল যতদূৰ সম্ভৱ তাতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে হোমেন বৰগোহাঞিয়ে গৰু বিষয়ে লিখা এটা প্ৰবন্ধৰ কথাও উল্লেখ কৰিছে এই নিজৰ শিক্ষা দীক্ষাৰ কথাটো তাত তেওঁ লিখিছিলে তেওঁ আনকি জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিব যোগেন হাজৰিকাই খুব ডাঙৰ ডাঙৰ সভাত বোলে চিনাকি কৰি দিওঁতেনেও
মানে বেলেগেতো দিয়েই যোগেন হাজৰিকাও বোলে তাত তেখেতক কিবা উকিল আৰু কিবা MA বুলি কৈছিলে BA LLB এনেকুৱা বুলি কয় বোলে তেখেতক কিন্তু তেখেত অষ্টম শ্ৰেণীলৈকে পঢ়া মানুহ আছিল অৰ্থাৎ তেওঁ ব্যক্তিত্ব তেওঁ পাণ্ডিত্য ইমানেই বেছি আছিল বা তেওঁ যুক্তিবাদী ইমান মন আছিল সকলো কথা যুক্তিৰে চাইছিল বহু মানুহে চাগে তেওঁক ধাৰণা কৰি লৈছিল এজন বিয়াগুম এখন উকিল নেকি এনেকৈ ভাবি লৈছিল আপুনি তেনেকুৱা কিবা জমনি কথা গম পায় নেকি সেইবোৰ কথা গম নাপাওঁ কিন্তু পিতা সদায় সাধাৰণ মানুহৰ দৰে ঘৰতো আছিলে কিছুমান মানুহে লগ ধৰিবলৈ ঘৰলৈ যায় তেওঁ মানে গামোচা এখন পিন্ধি বাগানত কাম কৰি থাকে গৈ মানুহজনে যদি কয় তেওঁ যে হেৰি এই ৰায়চৌধুৰীক লগ ধৰিবলৈ আহিছিলোঁ তেখেত ক'ত আছে তেতিয়া পিতাই কয় হয় নেকি এনেকৈ চাই এবাৰ চাই পেলাই কয় যে হেৰি আপুনি অলপমান বহকচোন তেখেতক মই মাতি আনো সেই বুলি গৈ ভিতৰত ধুতি চোলা পিন্ধি ওলাই আহি কয় কওক আপুনি এতিয়া কি ক'ব কওক মানুহবিলাকে মানে খুব মানে অস্বস্তিত আমি মই সেইবিলাক কথা নিজে দেখিছোঁ তাৰমানে পিতাই কেতিয়াও এই সাধাৰণ মানুহৰ দৰে থাকিলেও মানে নিজৰ হেৰিটো এৰা নাছিল অমিতাগীৰ মৌলিকতা সম্পৰ্কে এটা কথা মই কওঁতে মই আগতে লিখিছোঁ প্ৰকাশ হৈ গৈছে এই কালচাৰ শব্দটো অসমীয়া প্ৰতিশব্দ কি হ'ব নে এইটো গোটেই ভাৰতবৰ্ষতে এটা অপ্ৰচলিত কথা তাতে বিভিন্ন কথা কৃষ্টি লোককৃষ্টি লোকাচাৰ ইত্যাদি প্ৰতিশব্দৰে চলাই আছিল অসমতো তেনেকৈ চলিছিল আমাৰ যিমানখিনি সংস্কৃতি বিষয়ক কিতাপ আছে তাত চাব যে এই শব্দটো বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ আনিছে যে সুনীতি চট্টোপাধ্যায়ৰ গ্ৰন্থৰ পৰা অসমীয়া ভাষালৈ আহিছে মই সেই বুলিয়ে ভাবিছিলোঁ কথাটো তথাপি চোৱা যাওকচোন বাৰু বিচাৰি গৈ দেখিলোঁগৈ যে 1918 চনত চেতনাৰ লিখা সম্পাদকীয়ত তেখেতে সংস্কৃতিৰ একদম ইংৰাজী কালচাৰ শব্দৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰিছে আমাৰ যিটো কাহিনী কয় যে সুনীতি চট্টোপাধ্যায় তেতিয়া বোম্বাইত এখন ছেমিনাৰলৈ গৈছিল তাত কালচাৰ শব্দটো ইংৰাজী কালচাৰ শব্দটো মহাৰাষ্ট্ৰৰ মানুহখিনিয়ে সংস্কৃতি হিচাপে তাৰমানে মহাৰাষ্ট্ৰীয়ান ভাষাত সংস্কৃতি কৰিছে যিটো ইয়াত এইটো কৰে নেকি বোলে কৰি আমি সেইটোৱেই ব্যৱহাৰ কৰোঁ সেই কথাষাৰ শুনি আহি তেখেতে কবিগুৰুক ক'লেহি যে আমি যিটো কালচাৰ শব্দ ব্যৱহাৰ কৰি আছোঁ মানে বিভিন্ন শব্দৰ প্ৰতিশব্দৰে কিন্তু মহাৰাষ্ট্ৰীয়ানসকলে এইটো এই সংস্কৃতি শব্দ ব্যৱহাৰ কৰিছে কবিগুৰুৱে ক'লে এইটোতো ঠিকেই কৰিছে আমাৰো ব্যৱহাৰ কৰিব লাগে 1922 চনৰ ঘটনা 1922 চনৰ পৰা বাংলা ভাষাত কালচাৰৰ প্ৰতিশব্দ হিচাপে সংস্কৃতি ব্যৱহাৰ হৈছে কিন্তু অম্বিকাগিৰিয়ে 1918 চনতেই সেই সংস্কৃতি শব্দটো ব্যৱহাৰ এবাৰ নহয় বহুবাৰ তাৰমানে আপুনি এই আহুতিখন যদি মেলি চাই গোটেই যে ৰচনাৱলী নেমেলেও আহুতিখন মেলে তাৰ পাতে পাতে সংস্কৃতি সম্পৰ্কে ব্যাখ্যা আছে গতিকে সেই কথাবোৰ তাৰমানে যে ভাৰতত ভবা নাছিল অম্বিকাগিৰিয়ে এই ভাৰতৰ এই মূৰে থাকি পেলাই অসম মূল কথা ভাবিছিল হয় মই আকৌ আহিম আপোনালোকৰ কাষলৈ মই অকণমান সময়ৰ কাৰণে পুনৰ এইখিনিতে বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে মই শেষ অংশলৈ ওলটি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ শেষ অংশলৈ অম্বিকাগিৰি ৰায়চৌধুৰীৰ আজি 50 সংখ্যক মৃত্যুদিন আৰু তেখেতৰ মৃত্যুদিনটোতে আমি এই কাৰণেই সোঁৱৰণ কৰিছোঁ ৰাজ্যখনত এতিয়া স্বাভিমান জাতীয়তাবাদ এই কথাবিলাকক লৈ সৰব চৰ্চা আৰু এনেকুৱা এটা দিনত অসম কিশোৰীগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ আমি 2018 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠানত মই বাইদেউ আকৌ আপোনালোকৰ কাষলৈ আহিছোঁ আৰু এটা গীত যদি অকণমান গুণগুণাই দিয়ে আপোনালোকে ঠিক আছে শুনিবি ভাই দেশৰ কথা ভৰা মোৰ বেঠাৰ বোজা নমাই পাতল হৰে ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ
কথা কওঁ কালগনি সৌজলে তোৰ আকাশ পাতাল চানি নদী নলা গ'ল যে শুকাই নাই এটোপা পানীৰে ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ খেতি পথাৰ হৈ পৰিল তোৰ শুকান শিলৰ গুৰি পথাৰ ভৰা যিখিনি তোৰ গ'ল যে তেনেই পুৰি হে ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ ঘৰ বাৰী তোৰ পোহৰ পৰি পুনৰ ভঁৰাল জ্বলে তইতো নাপাৱ কণায়েটি লুটে দলে দলে হে ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ বুকু ভৰা মোৰ বেঠাৰ বোজা নমাই পাতল হওঁনে ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ শুনিবি ভাই দেশৰ কথা কওঁ ৰেণুবাইদেউ এটা কথা কওকচোন আপুনি যেতিয়া এই নতুন চামৰ মাজত অম্বিকা গিৰিৰ এই গীতবিলাক শিকাবৰ কাৰণে কৰ্মশালা কৰে মাক দেউতাকে জোৰ কৰি ল'ৰা ছোৱালীক এইবিলাক শিকিবলৈ দিয়ে নে ল'ৰা ছোৱালীয়ে অম্বিকা গিৰি ৰায়চৌধুৰী খাইনে কাণত পিনে এইবিলাক সকলো গম পায় নাপায় অভিভাৱকৰ বহুত অভিভাৱকে গুৰুত্ব দিয়ে আজিকালি গীতবিলাকৰ ওপৰত কোনজন সংগীতজ্ঞ গীতখিনি কেনেকুৱা মানে ঠিক মানে সঠিক মানে ৰূপত মানে ৰূপায়ণ কৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে গতিকে মই বহুত অভিভাৱকে যেতিয়া অম্বিকা গিৰি ৰায়চৌধুৰীৰ ওপৰত মই বিভিন্ন কলা কৰ্মশালা দি আহিছোঁ ন যথেষ্ট মই মানে সুখী হৈছোঁ যে বহুত ল'ৰা ছোৱালীয়ে শিকিছেহি আৰু সংগীতৰ মাধ্যমেৰে এজন মহান ব্যক্তিক চিনি পোৱাত অতি সহজ হয় কাৰণ এতিয়া এইটো সময়ত মানে আমাৰ জাতীয় সংকট ভাষাৰ সংকট অম্বিকা গিৰি ৰায়চৌধুৰীৰ যি গীতৰ যি বলিষ্ঠ ভাষা সেই ভাষাই আমাৰ মানে নতুন প্ৰজন্মক আমাৰ অস্তিত্ব জীয়াই ৰখাত মানে বিশেষ পদক্ষেপ ল'ব বুলি মই আশা কৰোঁ সেইকাৰণে মই অম্বিকা গিৰি ৰায়চৌধুৰী হওক বিভিন্ন সংগীতজ্ঞ পুৰণা যিখিনি সংগীতজ্ঞ সেইখিনি গীতৰ কৰ্মশালা দি আহিছোঁ যাতে সেইখিনি মানুহক নতুন প্ৰজন্মই চিনি পায় আৰু সঠিক বাটত মানে আগবাঢ়ি যাব পাৰে সেইটোৱে মোৰ উদ্দেশ্য নতুন প্ৰজন্মৰ নেতা নেত্ৰীয়ে কাহানি বা কাৰোবাৰ মুখত অম্বিকা গিৰিয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এনেকৈ ফাইট কৰিছিল বুলি উল্লেখ কৰা শুনিছেনে নাই কেতিয়াও শুনা নাই পাহৰি গ'ল আমাৰ নেতৃত্বই পাহৰি গ'ল আমাৰ অসমীয়াৰ তাৰমানে সেই মই আগতে এবাৰ উল্লেখ কৰিছোঁ মই মনত আছেনে জোনাকী যুগত সেই জোনাকীৰ দিনতেই অসমীয়াৰ মধ্যবিত্ত এই ছাত্ৰ ছাত্ৰীক জাতিৰ নেতৃত্ব দি পেলাই গা আজৰাই বহি আছে গতিকে ছাত্ৰ ছাত্ৰীয়ে জোৰলৈ লৈ গৈছে আমি তাৰ পাছত সম্পূৰ্ণ একমত নহয় আৰু মই ইমান আজি বছৰৰ দ্বিতীয় দিনটোতে নিৰাশাবাদী হ'ব খোজা নাই আৰু মই বিভিন্ন ছাত্ৰৰ মাজত দেখোঁতে তেখেতৰ শংকা সংশয়ৰ এটা ভিত্তি আছে কিন্তু তাৰ মাজতে একাংশ ছাত্ৰ ছাত্ৰীয়ে চৰ্চা কৰে তেওঁৰ সংখ্যা বাঢ়িলে মই জানো ককাইদেউৰ মনলৈও এটা বেলেগ প্ৰাণ সঞ্চাৰ হ'ব তেওঁ এটা যোগাত্মক ভাৱ আহিব মই খালি এটা কথা ক'ব বিচাৰোঁ আমাৰ এখেতৰ অম্বিকা গিৰিৰ শিক্ষাৰ ওপৰত কথা কোৱা হ'ল আৰু এনেকুৱা এটা ধাৰণা অসমত আছে যে মানুহজন যেন অকণমান সংকীৰ্ণ মনা অসমীয়া আছিল মই মাত্ৰ এটা উদাহৰণ দিওঁ 1963 চনত ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা আমেৰিকাৰ ইণ্ডিয়ানা ইউনিভাৰ্চিটিলৈ ভিজিটিং প্ৰফেচাৰ হৈ গৈছিল তেতিয়া অম্বিকা গিৰিয়ে কি কৰিলে অম্বিকা গিৰি ৰায়চৌধুৰীয়ে তেওঁৰ লাষ্ট ফাইনেল গ'ল অফ মেন এণ্ড লাষ্টিং পিচ
যিখনত বিশ্ব শান্তিৰ কথা লিখা আছে আৰু সেই সময়ত আমেৰিকা ৰাছিয়াৰ বহুতো পণ্ডিতে ধৰিব পৰা নাছিল যে অহা 20 বছৰত আমাৰ কাজিয়াবোৰ মিছাইলৰ জৰিয়তে আকাশত হ'ব সেইখিনি অম্বিকাগিৰিয়ে লিখি ডক্টৰ বিৰিঞ্চি বৰুৱালে পঠাইছিল আৰু এইখিনি মই মনে উদ্ভাৱন কৰা কথা নহয় ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী পুষ্পলতা দাস এখেতসকলে লিখি থৈ গৈছে সেই কথাখিনি ৰাধাকৃষ্ণনে চাইছিল আৰু বিখ্যাত দাৰ্শনিক নোবেল লৰেট বাৰ্টন ৰাছনে চাইছিলে গতিকে অম্বিকাগিৰি মই ভাবো অষ্টম শ্ৰেণীলৈ পঢ়ি তেওঁ সেই আনুষ্ঠানিক শিক্ষাটো গুৰুত্বপূৰ্ণ নহয় কিন্তু যি সময়ত পাশ্চাত্যৰ বহু পণ্ডিতে ধৰিব নোৱাৰা কথা তেওঁ ধৰি আৰু মানুহটোৰ মনটো চাওক তেওঁ অসমীয়াৰ হৈ লাগি আছে সংৰক্ষণী সভা ঘৰৰ পৰা উলিয়াই দিছে তাৰ মাজত বিৰিঞ্চি বড়ো আমেৰিকালৈ গৈছে বিশ্ব শান্তিৰ কথাটো তেওঁ দিবলৈ কিন্তু এৰা নাই গতিকে মনে প্ৰাণে জানে প্ৰাণে তেওঁ অকল অসমীয়াক নহয় মই ভাবো সকলো মানুহকে ভাল পাইছিল সকলো মানুহৰ এইমাত্ৰ ময়ূৰবাই যিটো কথা কৈছে তেওঁ এফালে খুব জাতীয়তাবাদী আছিল কিন্তু সেই জাতীয়তাবাদৰ যোগেদি তেওঁ মহাজাতীয়তাবাদী কৰিছিল আৰু মহাজাতীয়তাবাদত তেওঁ আকৌ বিশ্ব মানৱতাবাদীও এটা ভূমিকাত অৱতীৰ্ণ হৈছিল তেওঁ কেতিয়াও সংকীৰ্ণ জাতীয়তাবাদী নাছিল তেওঁ আচলতে মানৱতাবাদী আৰু তাৰমানে বিশ্বৰ সমাজ ব্যৱস্থাটো তাৰমানে এক বিশ্বৰ ধাৰণাটো তেওঁ একদম লিখিছিলেই এক বিশ্বৰ ধাৰণা গোটেই বিশ্বৰ সমাজ এক হওক সেই কথাটো তেই প্ৰথমে কৈছিল তেওঁ কোনোবাই সংকীৰ্ণ সাম্প্ৰদায়িকতাবাদী বুলি কোৱাটো সত্যৰ অপপ্ৰচাৰ আৰু তেখেতৰ প্ৰতিভাৰ প্ৰতি তাৰমানে এটা অবিচাৰ কৰা হ'ব আৰু এটা কথা আপোনালোক দুগৰাকীয়ে মোতকৈ বেছি ভালকৈ জানিব তেওঁৰ ব্যক্তিত্বটো আছিল বহুমাত্ৰিক এফালে তেওঁ ধৰক সন্ত্ৰাসবাদী বুলি সেই যিটো আমি আৰম্ভণিতে কৈছিলোঁ তেনেকৈ বহুতে তেওঁক অভিহিত কৰিছিল এইমাত্ৰ আপুনি যিটো কথা কৈছে আনফালে সেই একেজন ব্যক্তি সংগীতজ্ঞ গীতিকাৰ বাইদেৱে কিছু সময়ৰ পূৰ্বে কৈছে কিমান মৰমীয়াল দেউতাক আৰু তেওঁ গীত আৰু কবিতাবিলাকত যিধৰণে এফালে দেশাত্মবোধ আছে আনফালে কিন্তু তাত আপোনাৰ খুব আধ্যাত্মিক চেতনাৰ এটা সুতো আছে গতিকে এই গোটেইকেইটা দিশ যদি চাই তেনেহ'লে তেওঁ সৃষ্টিত কিন্তু ক'তো সংঘাত হোৱা নাই তেওঁ এটা নিৰ্দিষ্ট গতিত গোটেইখিনি লৈ গৈছে তুমি কাব্যখন ইমানেই কোমল ইমানেই মানে নিৰ্মল আৰু কোমল প্ৰেমৰ মানে অভিব্যক্তি সেই একেজন মানুহেই তাৰমানে মই বিপ্লৱী মই তাণ্ডৱী লিখিছে বুলি ভাবিবলৈ ভয় লাগি যায় আৰু ডক্টৰ বাণীকান্ত কাকতিয়ে ককাইদেউৰ মনত থাকিব কৈছিল তেওঁ যদি কাব্য চৰ্চাই কৰি থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ নোবেল বঁটা পালে হয় আৰু বাণীকান্ত কাকতিয়ে কোনো আৱেগিক উৎসাহত কিন্তু কাকো প্ৰশংসা নকৰে বাণীকান্ত কাকতিয়ে তেখেতৰ 15টা গীত ইংৰাজীলৈ অনুবাদ কৰিছে দুখৰ বিষয় কি আজিলৈকে কিন্তু সেই গীতকেইটা না কোনোবাই শুনিব পাইছে না কোনোবাই পঢ়িব পাইছে ক'ত আছে কি হ'ল সেই গীতখিনি হয়তো বাইদেউ ঘৰতো নাই চাগে আপোনালোকৰ হাততো নাই চাগে সেইখিনি ইমান দুখৰ কথা 15টা যেতিয়া ইংৰাজীলৈ অনুবাদ কৰিছে সেই ইংৰাজী গীতকেইটাই নাই যিখিনি গ্ৰন্থাৱলী যিখন প্ৰকাশন পৰিষদে কৰিছিলে তাত আছে আৰু এটা কথা মই বেদনাৰ উল্কাখন আৰু তুমি কাব্যখন ইংৰাজীত অনুবাদ কৰিবলৈ মই বিভিন্ন জনৰ ওচৰলৈ গৈছিলোঁ দিছিলোঁ কিন্তু সদায় কৰিম বুলি কৈ মানে পৰি আছে আজিলৈকে আজি 5 বছৰ ধৰি মানে মই যোগাযোগ কৰিও একো সফল হ'ব পৰা নাই কোনেও ট্ৰান্সলেট কৰা নাই তেখেতৰ কাব্য আৰু এটা কথা মই জানো ধৰক বৰপেটাত যেতিয়া যাত্ৰা গান যেতিয়া বিয়া সবাহ বা মৃতকৰ কাৰ্য কৰি এখন ঘৰত যাত্ৰা কৰে তেতিয়া ভাওনাটো প্ৰচলন নাছিল তেতিয়া যাত্ৰা কৰে বঙালীৰ যাত্ৰা আৰু সব কলিকতাৰ পৰা আনে পিতাই সেই সময়ত ক'লে যে অসমীয়া যাত্ৰা কিয় হ'ব নোৱাৰে বহুতে কয় হ'ব দে মানে বৰপেটাত অলপমান তাচ্ছিল্য কৰা ভাৱটো মানুহৰ বেছি হ'ব তই কৰচোন কি নোৱাৰ এইবিলাক অসমীয়া ভাষাত আমাৰ হ'বই নোৱাৰে তেতিয়া জয়দ্ৰত বধখন লিখিছিলে লিখি পেলাই সেই যাত্ৰাখন মানে কামৰূপৰ বিভিন্ন অঞ্চলত তেতিয়া খুব পপুলাৰ যাত্ৰা সেইখনেই কৰে সেই জয়দ্ৰত বধখন প্ৰথম নাট্য হেৰিৰ প্ৰথম কিন্তু নাট্য মানে অসমৰ যিটো নাট্য সংস্কৃতি সেই সংস্কৃতিৰ ক্ষেত্ৰত অম্বিকাগিৰিৰ নাম কিন্তু কোনেও নলয় পুৰুষা ব্যক্তি আচলতে তেওঁ কিন্তু অসমীয়া মানুহে তেতিয়াও পেংলাই কৰি ডেন্সিং গাৰ্ল বুলি কৈছিল ডেন্সিং গাৰ্ল বুলিহে কৈছিল তেওঁ ইমান এটা ডাঙৰ ধাৰা প্ৰৱৰ্তন কৰিলে পাৰ্ট লৈছিল যাত্ৰা কৰাৰ কাৰণে ডেন্সিং গাৰ্ল বুলি তেওঁ উপহাস কৰিছিলে মই উপম শইকীয়াৰ কাষলৈ শেষবাৰৰ কাৰণে আহিছোঁ আৰু এটা কবিতা শেষত আপুনি আমাৰ দৰ্শকসকলক শুনাওক মই তেখেতৰ কেইটামান কবিতাৰ কেইটামান পংক্তি টুকুৰা টুকুৰিকৈ মই কৰি দিছোঁ জাগ দেখাতে জাগ
জাগ দেখাতেছে জাগ আজি জাগ স্বর্গমর্ত কপাই জাগ বিনাশী জাতি দুখ দারিদ্র ঘৃণিত গোলামী কালী মাতা জাগ দেখাতেছে জাগ তাই ভাঙিব লাগিব শিল নোৱাৰো বুলিলে নহ'ব যে ভাই ঢিলতে পৰিব ঢিল তই ভাঙিব লাগিব শিল ভাই ভাঙিব লাগিব শিল শত জনমৰ কলুষ তালিমা পুঁজি সাঁচি থোৱা গোলামী গৰিমা উটুৱাই নিব বাঢ়িব মহিমা দেহ ক'লা বগা হ'ব মিল তই ভাঙিব লাগিব শিল ভাই ভাঙিব লাগিব শিল এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান এই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান এই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ এই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাৱ এই যে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান এই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান মহাহলাহল পান এই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান সুন্দৰ মই ধন্যবাদ জনাইছোঁ আপোনাক মই অনুষ্ঠানটো শেষ কৰিব লাগিব মই শেষত লক্ষীনাথ তামুলী সংবাদ পত্ৰৰ স্বাধীনতাৰ ক্ষেত্ৰত তেওঁ এটা সচেতন ভূমিকা লৈছিল মহাত্মা গান্ধীৰ য়ং ইণ্ডিয়াৰ আৰ্হিত তেওঁ ডেকা অসমৰ কথা ডেকা অসম কৰিছিল তেওঁ আৰু সি কি দাৰুণ পৰিশ্ৰম কৰিছিল নিজেই কম্পোজাৰ নিজেই প্ৰিণ্টাৰ নিজেই বাইণ্ডাৰ নিজেই মানে হকাৰ হৈছিল তেতিয়াই কৰিছিল তেতিয়া নিজেই গোটেইখিনি কৰিছিল হয় কটন কলেজৰ হোষ্টেল আৰু যিবিলাক ল'ৰাত মেচ টেষ্ট আছিল সেইবিলাকত নিজে এইবিলাক কম উদাহৰণ নে বাৰু জীৱন ধুমাৰ এছাতিত তাৰ কিছু কথা লিখি থৈ গৈছে গোটেইখিনি লিখিবলৈ সময় নাপালে মানে তেখেত ঢুকাই থাকিল সেইখন আত্মজীৱনীখন অসম্পূৰ্ণ হৈ থাকিল সম্পূৰ্ণ কৰা হ'লেতো আমি আৰু বহুত সমাজৰ কথা তেখেতৰ কথা সমাজৰ কথা গম পালেতো অসমীয়া জাতিৰ দুৰ্ভাগ্য তেখেত অকালতে হেৰাই থাকিল বোধ কৰোঁ যিটো ময়ূৰে কৈছে যে বৃহত্তৰ বাংলাৰ স্বপ্নত তেখেত হয়তো নিজে হতাশগ্ৰস্ত হৈ তাৰমানে হঠাতে ঢুকাই থাকিল সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য কিন্তু সংবাদ পত্ৰত তেওঁ কোনো আপোচ কৰা নাছিল তেখেতৰ আত্মজীৱনীখনতেই উল্লেখ আছে তাৰ যে কালতো মানে পৰৱাই কৰা নাছিল সত্যৰ লগত কেতিয়াও আপোচ কৰা নাছিল নিশ্চয় মই ময়ূৰবৰাক এটা বাক্যত ক'বলৈ কৈছোঁ যে এতিয়া অসমীয়া মানুহে অসমীয়া জাতিয়ে অম্বিকা গিৰিৰ পৰা আটাইতকৈ ল'বলগীয়া আদৰ্শ গুণ কোনটো আপোনাৰ দৃষ্টিত মই ভাবোঁ ভূপেন হাজৰিকাই কৈছিল যে মুমূৰ্ষু মানুহক জীৱনৰ বিদ্যুৎ দিবলৈ অম্বিকা গিৰিয়ে বৰ্তমান সময়ৰ অধিকাংশ চেতনাহীন অসমীয়া মানুহক সেই ভাৱ সঞ্চাৰৰ এক বিদ্যুৎ ৰেখা হৈ তেওঁ আমাক অনুপ্ৰাণিত কৰা উচিত আচলতে তেওঁ অনুপ্ৰাণিত কৰিয়েই গৈছে এতিয়া আমি আমাৰ সেই কৃতজ্ঞতা আৰু মই প্ৰথমে কোৱা ক্লিবত্তৰ হেঙাৰ পাৰ হৈ গৈ অম্বিকা গিৰিৰ কিছু কথা হৃদয়ংগম কৰি অনাগত সময়ৰ সংকটক আমি ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ আন্তৰিক প্ৰচেষ্টা চলোৱাৰ এইটো সময় অসমীয়াৰ বৰ্তমানৰ প্ৰজন্মই অন্ততঃ অম্বিকা গিৰিৰ সেই বক্তব্যখিনি সেই ধাৰাটো অন্ততঃ আজি দুটা আৰু সেই ধাৰাটো তেখেতে ক'বলৈ কোনো নাহে অন্ততঃ অসমীয়া জাতি কৃতজ্ঞতা তেওঁৰ প্ৰতি কৃতজ্ঞ হওক নহওক নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ৰিনিউ কৰা ভাল সেই ধাৰাটো ৰিনিউ কৰা ভাল আৰু নিতুমণি এটা বাক্য এটা মানুহে খুব ভুল ভাবে যে এই যে মই আগতেও কৈছোঁ এতিয়া কওঁ বঙালী অসমীয়াৰ সম্পৰ্কত অম্বিকা গিৰিৰ ভূমিকা এটা উদাহৰণ দিবই লাগিব 1960 চনৰ ভাষা আন্দোলনত যেতিয়া এই তিক্ততাপূৰ্ণ সম্বন্ধ অতি বেয়া হৈছিল তেনে সময়ত কিন্তু অম্বিকা গিৰিক যাক বঙাল খেদা বুলি কোৱা হয় তেওঁ তিনি ঘৰকৈ বঙালী মানুহক নিজৰ ঘৰত আশ্ৰয় দি তেওঁ বচাইছিল সেইজনে অম্বিকা গিৰি হয় মই অনুষ্ঠানটো শেষ কৰিব লাগিব প্ৰিয় দৰ্শক মই কৈছোঁই যে এজন নমস্য অসমীয়া যিজন ব্যক্তি আজিৰ পৰা 50 বছৰৰ পূৰ্বেই আজিৰ দিনটোতে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছিল 1967 চনৰ 2 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোত আমাৰ মাজৰ পৰা হেৰাই যোৱা সেই ব্যক্তিজনেই অম্বিকা গিৰি ৰায়চৌধুৰী 1885 চনত জন্মগ্ৰহণ কৰা এই ব্যক্তিজন 1967 চনৰ আজিৰ দিনটোত আঁতৰি গ'ল যদিও তেওঁ যিখিনি দি থৈ গৈছিল তেওঁ যিখিনি পথ দেখুৱাইছিল সেই পথত যদি অসমীয়া মানুহে খোজ কাঢ়িবলৈ শিকিলেহেঁতেন আজি আমাৰ জাতিটো ইমান গভীৰ সংকটত নপৰিলেহেঁতেন ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যি ভাবুকি অহা বুলি সৰ্বত্ৰে চৰ্চা হয় বা আমি যেতিয়া অস্তিত্বৰ সংকটত পৰা বুলি চৰ্চা কৰোঁ সেই সময়ত অম্বিকা গিৰি ৰায়চৌধুৰীলৈ বহুতৰে মনত পৰে কাৰণ 1920 চনৰ পৰা 1930 চনৰ ভিতৰত যেতিয়া অসমৰ জনসংখ্যাৰ সাংঘাতিক পৰিৱৰ্তন হৈছিল সেই সময়তেই অম্বিকা গিৰি ৰায়চৌধুৰীয়ে কিছু কথা কৈছিল সেই কথাখিনি যদি আমি মানিলোহেঁতেন আজিও প্ৰাসংগিক যিটো কথা
অপম শইকীয়াই কিছু সময়ৰ পূৰ্বে কৈছে 1950 চনৰ সভাপতিৰ অভিভাষণত তেওঁ যিখিনি হিন্দু আৰু মুছলমানৰ সন্দৰ্ভত যিখিনি কথা কৈছিল লিখিছিল সেই কথাখিনি আজিও প্ৰাসংগিক অৰ্থাৎ কিমান দূৰদৰ্শী আছিল অম্বিকাগিৰি ৰায়চৌধুৰী এগৰাকী বহুতৰ কাৰণে উগ্ৰ জাতীয়তাবাদী কিন্তু তেওঁ উগ্ৰ জাতীয়তাবাদী নহয় তেওঁ আছিল প্ৰকৃত জাতীয়তাবাদী অসম আৰু অসমীয়াক ভাল পোৱা এজন সঁচা অৰ্থত স্বদেশ প্ৰেমিক সেই কাৰণে হয়তো আজিও প্ৰাসংগিক যাৰ কাৰণে আজিও ময়ূৰ বৰাই তীৰ্থনাথ শৰ্মা গৃহত বক্তৃতা দিবলগীয়া হৈছে আৰু এটা প্ৰতিমূৰ্তি স্থাপনৰ কথা কৈছে আমি আশা কৰিম যে ৰজাঘৰ প্ৰজাঘৰে এইগৰাকী ব্যক্তিৰ আদৰ্শক জীয়াই ৰখাৰ স্বাৰ্থত শেষত যিটো আহ্বান জনাইছে মহানগৰীত এটা প্ৰতিমূৰ্তি আমিও কৈছোঁ আজিৰ এই 2018 চনৰ প্ৰথমটো অভিমতৰ মঞ্চৰ পৰা যে অন্তত নতুন প্ৰজন্মক জানিবৰ কাৰণে বুজিবৰ কাৰণে মহানগৰীৰ বিভিন্ন প্ৰান্তত যি ধৰণে আমাৰ নমস্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তি আছে এইগৰাকী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা প্ৰতিমূৰ্তি অতিকৈ প্ৰয়োজন অন্তত কোননো 100 জনৰ ভিতৰত এজনো যদি জানে বুজে তেন্তে হয়তো জাতিটোৰ কাৰণে সেয়া মংগলজনক হ'ব আশাৰ সঞ্চাৰ কঢ়িয়াব কোনোবাই আপোনালোক আটাইকেইগৰাকীকে আজিৰ এই অনুষ্ঠানটোলৈ অহাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই বিশেষ অভিমত অনুষ্ঠানৰ ইমানতেই সামৰণি মাৰিছোঁ নমস্কাৰ